বানত বিধ্বস্ত হৈছে এনেকুৱা বিভীষিকা কেতিয়া কোনো কাৰণত আগতে দেখা নাছিলে 1950 চনৰ পাছত চাগে যদি মোৰ ভুল নাই হোৱা ইয়ে হয় ইয়ে সকলোতকৈ ডাঙৰ এটা বিভীষিকা য'ত আপোনাৰ ডেড বডি এতিয়া ইতিমধ্যে আমি ৰাতিপুৱা গম পাইছোঁ মই আপোনাৰ শিৱসাগৰ SDC মেডামৰ লগত ADC মেডামৰ লগত যোগাযোগত আহিছোঁ ইতিমধ্যে তেওঁলোকে উদ্ধাৰ কৰিছে যে 3টা ডেড বডি লাগি আছিলে আপোনাৰ শিৱসাগৰ দিখৌ ব্ৰিজখনৰ তলত আপোনাৰ বাঁহ হয় তাৰে 2টা ডেড বডি গুচি গ'ল বুলি কোৱা হৈছে এটা ডেড বডি আছে কিন্তু আপুনি যদি সামগ্ৰিক পৰিৱেশটো চাই ভালদৰে মন কৰিলে দেখিব মানে এজন একোটা ঘৰত মানে সকলো সৰ্বস্ব হেৰাই গৈছে এজন সাধাৰণ মগজুৰ মানুহ কিন্তু স্থিৰ হৈ থাকিব নোৱাৰে নাই এনেকৈ কেনেকৈ স্থিৰ হৈ যাব না খোৱা পানী আছে না ঘৰ আছে না মাটি বাৰী আছে না হাঁহ কুকুৰা আছে না পশুধন ইভেন আপুনি চৰাইদেউত যে 4জন যে একেটা ফেমিলি ঢুকালে ঘৰৰ ভিতৰত 3টা গৰু এতিয়া মৰি আছে আজি নেপালী খুঁটি নেপালী খুঁটি ইতিমধ্যে মই বিচাৰোঁ ইয়াৰ পৰা সমগ্ৰ অসমৰ কেৱল এইটো চৰকাৰে নহয় মানে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহে চালেহে কিন্তু এইটো উদ্ধাৰ হ'ব আহিছে মই আচৰিত খাইছোঁ যে মই নিজে আপুনি যোৱাকালি ৰাইজে মোক প্ৰায় লাখ টকা প্ৰত্যেক দিনা লাখ টকাৰ ওপৰত মোক সহযোগিতা আগবঢ়াইছে আপুনি বিলাই আছে নিশ্চয় এখন গাড়ী আমাৰ গাড়ী ইয়াত ইতিমধ্যে আছে এখন যাব একদম আপোনাৰ ভিতৰত সোমাব আপোনাৰ বেডবাৰী ভিতৰলৈ সোমাম চাই ল'ম আমি যিবিলাক জেগা ওখ গাড়ী নহ'লেতো যাব নোৱাৰি না আমাক অলৰেডি SDFে কিন্তু এইটো কথা ক'ব লাগিব যে অসমৰ মানে প্ৰশাসন তথা SDFে আমাৰ সহায় সহযোগিতা আগবঢ়াইছে তেওঁলোকে নাও আমাক দিব নাও লৈ পিনে আমি যিবিলাক জেগাত যাব নোৱাৰি তাত আমি যাবলৈ চেষ্টা কৰিম